আমাৰ যেহেতু এটো আটাইতকৈ ডাঙৰ অধিকাৰ আমাৰ ৰাইট আমাক দিছে গণতন্ত্ৰই গতিকে আমি সকলোৱে আসলতে ভোটটো সাব্যস্ত কৰিব লাগে আমাক সেই কাৰণে আসলতে নিজৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে হলেও নিজৰ ল'ৰা-ছোৱালীৰ কাৰণে এখন যাতে সুস্থ সবল সমাজ আমি আমাৰ ল'ৰা-ছোৱালীখিনিক দিব পাৰোঁ তাৰ কাৰণে আসলতে আমি সকলোৱে ওলাই আহিব লাগে নিজৰ আমাৰ প্ৰতিনিধি আমাক যেহেতু বাছি উলিওৱাৰ আমাক সেইখিনি দায়িত্ব দিছে গতিকে সকলো ওলাই আহি ভোটটো আসলতে দিব লাগে আৰু এবাৰ মই অকমান খুব মোৰ ভাল লগা এটা হেৰি যে এবাৰ কলিয়াবৰ যেহেতু মোৰ ঘৰ কলিয়াবৰত গতিকে কলিয়াবৰ এবাৰ ইলেকশ্যন কমিশ্যনে তেওঁলোকে মোক আইকন হিচাপে এবাৰ মোক নিযুক্তি কৰিছিলে গতিকে সেই ক্ষেত্ৰতো মই খুব লাকি আৰু সেই কাৰণে মই এটা দায়িত্ব হিচাপে সকলোকে ক'ব বিচাৰিছোঁ আৰু বিশেষকৈ নতুন প্ৰজন্মক ক'ব বিচাৰিছোঁ কাৰণ নতুন প্ৰজন্মই ওলাই আহি ভোটটো দিয়াটো খুবেই দৰকাৰ গতিকে সকলো ওলাই আহক ওলাই আহি নিজৰ ভোটটো সাব্যস্ত কৰক খুব ভাল শিক্ষিত সমাজখন নিজৰ বুলি কাম কৰি আগুৱাই যোৱা তেনেকুৱা এজন প্ৰাৰ্থী জয়ী হোৱাটো আমি বিচাৰিম আৰু যাতে সমাজখন যাতে সুস্থ কৰি ৰাখে সবল কৰি ৰাখে উঠি অহা প্ৰজন্মৰ যাতে এটা সুস্থ সবল সুন্দৰ এখন যাতে এটা পৰিৱেশ পায় তেনেকুৱা এজন প্ৰাৰ্থীয়ে বিচাৰিম এনেকৈ আগবাঢ়ি গৈ থাকিব এইটো এৱাৰনেছ বুলি যিটো কয় আমাৰ দেশত এতিয়া হৈছে আগবাঢ়ি গৈ আছে মানে আমাৰ লিটাৰেচি ৰেটটো চব চলে এইটো বাহিৰৰ দেশত যেনিবা মানুহবোৰ পঢ়া লিখা হয় চব আমাৰতো পপুলেশ্যনটো সেনেকুৱা নাছিলে কিন্তু লাহে লাহে সেইফালে গৈ আছোঁ আমি এখন উন্নত দেশৰ নিচিনা চবেই ভোট দিব য'ত গৈ চবেই শিক্ষিত হ'ব চবেই বুজিব আমাৰতো একো উপায় নাই ন ভোটটোৰ বাহিৰে কেনেকৈ চলিব চৰকাৰ কি নহ'ব আমাৰ এইটোৱে দিন আৰু আমাৰ জনতাৰ হাতত গতিকে আমি দিয়াটো উচিত এইটো ইমান সমস্যা চাই নাথাকোঁ মই আচলতে মই গীতে মাতে লাগি থাকোঁ সেইখিনি নিজৰ ডিপাৰ্টমেণ্টৰ কথা মানুহৰ সমস্যা থাকিবই সমস্যা নহয় কেতিয়াও সমস্যা কমি যাব লাগে আমি উন্নত হ'ব লাগে দেশ হিচাপে চব আগবাঢ়িব লাগে গোটেই পৃথিৱীখন যেনেকৈ হৈ আছে আমাৰ তেনেকুৱাই হ'ব কিন্তু সেইটো আমি আৰু বৰ টান এইটো ডেমক্ৰেচিটো বৰ ইজি বস্তু নহয় সেইকেইটাকে আমি এজ চিটিজেন্স ভোট দিয়াটোৱে আৰু কথা আৰু আমি দিব লাগে প্ৰতিজন মানুহৰ আচলতে গণতান্ত্ৰিক অধিকাৰটো সাব্যস্ত কৰাটো মানুহৰ দায়িত্ব আৰু এই দায়িত্বটো চবেই যেতিয়া বুজি উঠিব আৰু উঠিছে ইনফেক্ট এতিয়া আমি দেখিবলৈ পোৱা গৈছে যে যুৱ প্ৰজন্মৰ মাজতো সাংঘাতিক সচেতনতা হিন্দোল ভাঙি যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি ওলাই আহে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে দায়িত্ব বুলি ভাবে এইটো বৰ শুভ লক্ষ্য মই ভাবোঁ আৰু প্ৰতিজনে যদি আমি সেই দায়িত্বটো পালন কৰোঁ তেতিয়াহ'লে আমি বিশেষ আৰু প্ৰশ্ন কৰিবলৈ নাথাকিব গতিকে আজি ইয়াত বেলতলা হাইস্কুলত মোৰ বিশেষকৈ চেণ্টাৰ পৰিছে আৰু 93টা সমষ্টিত আজি ভোটদান তৃতীয় পৰ্যায়ত ভোটদান চলি আছে প্ৰতিকূল বতৰ তৎসত্ত্বেও আমি মানুহৰ সাংঘাতিক ভিৰ দেখিছোঁ ৰাতিপুৱাৰ পৰা মানুহে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু মই ভাবোঁ এই গণতন্ত্ৰৰ জয় এনেকৈ থাকক মানুহখিনি সচেতন হৈ থাকক কাৰণ আমি আমাৰ অধিকাৰসমূহ আমি নিজেই সাব্যস্ত কৰিব লাগিব এই দিনটোত বৰ আশা কৰি আহোঁ আচলতে আৰু সমাজৰ সাংস্কৃতিক প্ৰত্যেকটো দিশতে উন্নতি হোৱাটো বিচাৰোঁ আৰু বিশেষকৈ মই যেতিয়া সংস্কৃতিৰ লগত জড়িত গতিকে সেইটোতো বহু এনেকুৱা কাম আছে যিবোৰ হ'লে আমাৰ সঁচাকৈ ভাল হ'ব গতিকে তেনেকৈ আশা কৰি আহোঁ এইবাৰ তেনেকৈ আশা কৰি দিলোঁ আৰু ভাবিছোঁ যে ভালেই হ'ব আৰু বহুত ভাল হ'ব কেনেকুৱা এগৰাকী প্ৰতিনিধি বিচাৰি আচলতে আমাৰ মাজৰ পৰা মানুহৰ মাজৰ হ'ব লাগে আচলতে মানে এনেকুৱা ধৰণৰ মানুহ এজন হ'ব লাগে যাক আমি ইজিলি এপ্ৰ'চ কৰিব পাৰোঁ মানে আমাৰ মাজৰে এজন যেন হ'ব লাগে গতিকে যাতে যিকোনো কথা এটা ক'ব পাৰিলে নিৰ্ভয়ে ক'ব পাৰোঁ সুধিব পাৰোঁ তেনেকুৱা এজন হ'ব লাগে তেতিয়াহে আচলতে গোটেই সমাজখন ধুনীয়া হৈ থাকে আমাৰ মানুহখিনি সুবিধা আৰু সুৰক্ষাৰ কাৰণে আমি এখন চৰকাৰ নিৰ্বাচন কৰোঁ এই চৰকাৰখনে যাতে আমাৰ দুখ আমাৰ ব্যথা কথা বুজি পায় বুজাব পাৰে দেখুৱাব পাৰে তাৰ সমাধান কৰিব পাৰে সেইটোৱে আমাৰ ইচ্ছা এতিয়া আজিৰ তাৰিখত চাবলৈ গ'লে প্ৰত্যেকবাৰে ৰাইজে বৰ আশাৰে এটা চৰকাৰ তেওঁলোকে নিৰ্বাচন কৰে তেওঁলোকক শক্তিৰে আনে আমি তাৰপিছত যদি তেওঁলোক নিৰাশ হয় তেওঁলোকে মেণ্ডেট চেঞ্জ কৰে আমাৰো এনেকুৱা হৈছে যে আমাৰ কাৰণে প্ৰধান আৰু প্ৰথম ইচ্ছা হৈছে যে মোৰ জাতিটোৰ বা মোৰ অসমখনৰ যি সমস্যা যেনে বানপানীৰ সমস্যাটো আজি এতিয়াৰ নহয় 100 বছৰ প্ৰায় 50 বছৰ ধৰি আমি বানপানীৰ সমস্যাত ভুগি আছোঁ এই সমস্যাটোৰ সমাধান এতিয়ালৈকে নিয়াৰিকৈ হোৱা নাই